বনৰ ৰজাৰ দুৰ্দশা প্ৰাণৰ মমতাত পোৱাত পৰি আৰ্তনাদ বাঘৰ বাঘৰ লগত পোৱাত পৰিল বনৰীয়া গাহৰিও প্ৰাণ যোৱাৰ ভয়ত চিকাৰ কৰিবলৈও পাহৰিলে বনৰ ৰজাই মধ্যপ্ৰদেশৰ সিউনিৰ পেঞ্চ ৰাষ্ট্ৰীয় উদ্যানত এটা বাঘে খেদি গৈছিল এটা বনৰীয়া গাহৰি বনৰীয়া গাহৰিটোৱেও প্ৰাণপণে দৌৰিছিল নিজৰ প্ৰাণৰ মমতাত বহুদূৰ দৌৰাৰ পাছত জিকুৰাই বনাঞ্চলৰ পিপৰীয়া হাৰদুলি গাঁও পোৱাৰ পাছতেই ঘটিল এই অঘটন প্ৰাণৰ মমতাত দৌৰা গাহৰিটোৰ পাছে পাছে দৌৰা বাঘটো পৰিল কুৱাটোত পৰি আৰ্তনাদ বনৰ ৰজা আৰু বনৰীয়া গাহৰিটোৰ পিছে ইয়াৰ পাছৰ দৃশ্যহে আছিল চাবলগীয়া মঙলবাৰে পুৱা গাঁওখনৰ ৰাইজে কুৱাৰ পৰা পানী আনিবলৈ যাওঁতেই পোহৰলৈ আহিল এই ঘটনা পুৱা গাঁৱৰ ৰাইজে দেখে বনৰ ৰজাই পাহৰিছে চিকাৰ কৰিবলৈ চিকাৰৰ বাবে বনৰীয়া গাহৰিটোৰ পাছত দৌৰা বনৰ ৰজাই প্ৰাণৰ মমতাত চিকাৰ কৰিবলৈ পাহৰি গাহৰিটোৰ লগত একেলগে আবদ্ধ হৈ থাকে কুৱাটোত আৰু চেষ্টা চলাই কুৱাটোৰ পৰা বাহিৰলৈ ওলাবলৈ অৱশ্যে 4 ঘণ্টীয়া অভিযানৰ অন্তত উদ্ধাৰ কৰা হ'ল বাঘ আৰু বনৰীয়া গাহৰিটো এডাল ৰছীৰ সহায়ত এটা সজা পানীলৈ নমাই প্ৰথমে বাঘটোক আৰু তাৰ পাছত বনৰীয়া গাহৰিটোক নিৰাপদে উদ্ধাৰ কৰে বন বিভাগৰ লোকে উল্লেখ্য যে নৌৰা দেখি বন্যপ্ৰাণী অভয়াৰণ্যত বাঘটোক মুকলি কৰিবলৈ নিৰ্দেশ দিছে মুখ্য বন্যপ্ৰাণী সংৰক্ষকে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক